মই তেজস প্ৰতিম চহৰীয়া মই 93.4% পাইছোঁ 2025 ক্লাছ 12 বৰ্ড এক্সামত CBSE মোৰ স্কুল হ'ল গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইং টিচাৰসকলে মোক বহুত সহায় কৰিছে এইটো এনেকুৱা মাৰ্কছ সক্ষম কৰিবলৈ সেইকাৰণে মই তেওঁলোকৰ সদায় ধন্য হৈ থাকিম একচুৱেলি মই ক'ব গ'লে মই এইটো মেইন এটা মেছেজ আছে ক্লাছ যোনবোৰ 11-12ত আছে তেওঁলোক ডাইভাৰ্ট হৈ যায় যে মই বৰ্ড কৰোঁ নে এণ্ট্ৰেঞ্চ কৰোঁ বেচিকেলি আপোনালোকে বৰ্ড আৰু এণ্ট্ৰেঞ্চ দুটা মেনেজ কৰিব একদম নাযাব আপোনালোকৰ একদম মই কৈছোঁ আৰু দুটা মেনেজ কৰিব আপোনালোকৰ মেইন টাৰ্গেট হ'ব লাগে এণ্ট্ৰেঞ্চত আপুনি 110% এফৰ্ট দিব লাগে আপোনাৰ যিমান এনাৰ্জি আছে সদায় দিনটোৰ যিমান এনাৰ্জি সদায় এণ্ট্ৰেঞ্চত যাব লাগে আপুনি এণ্ট্ৰেঞ্চত যদি ফুল এফৰ্ট মাৰিছে আপোনাৰ বৰ্ডৰ আৰামছে 85 হৈয়ে গৈছে টেনশ্যন ল'ব দৰকাৰ নাই বাকী ফিজিকেল এডুকেশ্যন হোম চায়েন্স ইংলিছ এইবোৰত আপুনি লাষ্টৰ টাইমত এফৰ্ট মাৰিলে আৰামছে বৰ্ড হৈ যাব এইবোৰ মেইনলি এণ্ট্ৰেঞ্চটো মেইন টাৰ্গেট হ'ব লাগে বৰ্ডটো অট'মেটিক হৈ যাব টেনশ্যন ল'ব নে যে মানুহে টেনশ্যন লয় যে বৰ্ড এণ্ট্ৰেঞ্চত মাথা মাৰি থাকিলে বৰ্ডটো নহ'ব সেইটো হেডেক একদম ল'বই নালাগে এণ্ট্ৰেঞ্চ কৰিলে বৰ্ড হ'বই যদি আপুনি চিৰিয়াছলি মেহনত কৰিছে মোৰ 93.4% দিনৰ ফাৰ্ষ্ট 1 hour অলৱেজ ডিভটেড টু ষ্টাডি ফুল একদম ফাৰ্ষ্ট 1 hour যোনটো হয় আপুনি ফুল ষ্টাডি কৰিবই লাগিব তাৰপিছত আপোনাৰ ডেটো ষ্টাৰ্ট হ'ব লাগে আৰু 8 to 10 hour একদম পূৰা ৰিয়েলি কৈছোঁ মানে 16 hour মেহনত কৰে আপুনি যদি 8-10 hour কৰিব নোৱাৰে এইটো সদায় ইনক্ৰিজ 3-4-8 টানিবই লাগিব যিকোনো প্ৰকাৰে কাৰণ মানুহে 16 কৰে 18 কৰে আপুনি দেখি হেৰাণ হৈ যাব যে 18 কেনেকৈ কৰিব পাৰে আপুনি বেলেগ টাইপৰ প্ৰজাতি সেইবোৰ ল'ৰা ছোৱালী থাকে আপোনালোকে 8 to 10 একদম পূৰা পাৰফেক্ট হয় আৰু যদি কৰিব খুজিছে মই নিজৰ এতিয়া নীট এক্সাম দি আহিছোঁ মই ইমান এফৰ্ট মৰাৰ পিছত এতিয়াও মই ঠিক কনফিডেঞ্চ নাই যে মোৰ কি হ'ব জেইত মই ফ্ৰীতে মই হেৰিটো কম্পিটিশ্যনটো চাবলৈ চেক কৰিছিলোঁ তাতে লাকিলি মোৰ ভাল যে পাৰ্চেণ্টেজ তাতে আহিছে বাৰু নট বেষ্ট বাৰু ঠিক ঠাক আহিছে মই ক্লাছ 9ৰ পৰাই অনলাইন প্লেটফৰ্মত ফুল্লি ইনভলভ হৈ আছোঁ তেতিয়া কৰোণা টাইম চলি আছিল ছ'চিয়েল চায়েন্স মেইনলি ছ'চিয়েল চায়েন্সবোৰ 9 hours লেকচাৰ 10 hours লেকচাৰ আপুনি ইমান ষ্টেমিনা থাকিব লাগিব যে দিনটো বহি 9 hours একবাৰতে খতম প্ৰথমতে দুবাৰত খতম কৰিব লাগিব নহয় 3বাৰত লাষ্টতে এবাৰতে বহি 9 ঘণ্টাৰ লাইভ ষ্ট্ৰীম খতম কৰিলে আপুনি এতিয়া বহুত 9ত বঢ়িয়া লাগিব যে ভালে হৈছে ধীৰে ধীৰে আপুনি গিয়াৰ আপ কৰিব লাগিব যে 2x 1.5x 2x ধীৰে ধীৰে বঢ়াব লাগিব স্পীডটো এতিয়া আপুনি 9ত যায় ক'ৰবাৰ এই মানে মই ক'ব গৈছিলোঁ মানে পলিটিক্সৰ যিকোনো চেপ্টাৰ ল'লে আপুনি ভাবিছে মই 2xতো চেপ্টাৰটো খতম কৰি দিলোঁ মইতো বহুত ওপৰত আছোঁ মোৰ কনফিডেঞ্চ বহুত হাই যেতিয়া আপুনি সেই চেপ্টাৰটো ক্লাছ 12ত ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন পঢ়িব লাগিব 2xত তেতিয়াহে আপোনাৰ ৰিয়েল ষ্টেমিনাটো গম পোৱা যাব মই এইটোৱে ছাজেষ্ট কৰিব খুজিম আপোনালোকে ক্লাছ 9ৰ পৰা মেইনলি ছ'চিয়েল চায়েন্সটো একদম বঢ়িয়া এটা এইড হয় গুৰুত্ব নিদিয়ে ষ্টুডেণ্টবোৰে ছ'চিয়েল চায়েন্সটো আপোনাক হেল্প কৰিব আপোনাৰ এই চাইডটো যদি আপুনি লম্বা ভিডিঅ' চাব পাৰে এতিয়া নীটৰ একদিন আগত 18 ঘণ্টাৰ ক্লাছ হয় আপোনাৰ যদি ষ্টেমিনাই নাই যে আপুনি 9 ঘণ্টা বহিব 18 ঘণ্টা ক্লাছ কেনেকৈ কৰিব টিচাৰে তাতে থিয় হৈ ৰাতিপুৱাৰ পৰা ৰাতিলৈ পঢ়াই আছে খোৱা বোৱা নাই ষ্টুডেণ্টে বহি চাবহে লাগে তাতে যে আমনি লাগে সেইবোৰ প্ৰশ্নই নাহে কৰিব লাগিব নে কৰিবই লাগিব মই তেজস প্ৰতিম চহৰীয়াৰ দেউতাক মই মানে ল'ৰা ডিৰেক্টৰ ছাৰ অধ্যক্ষা বাইদেউ আৰু যিটো এওঁলোকৰ টিচিং ষ্টাফ বা গুৰুকুলৰ যিটো পৰিয়াল প্ৰথমতে মই তেওঁলোকক আন্তৰিক ধন্যবাদ শুভেচ্ছা আৰু স্কুলখনৰ মানে উত্তৰ কামনা কৰিছোঁ মোৰ ল'ৰা ইয়াতেই অধ্যয়ন কৰিলে মেট্ৰিক তেওঁ তেতিয়া আছিলে তেজস প্ৰতিমৰ 96.2 সেইবাৰ বোধহয় ডিষ্ট্ৰিক্টৰ টপাৰ আছিলে আৰু এইবাৰ সেই বেলেঞ্চটো ৰাখিছে বুলি মই অনুমান কৰিব পাৰিছোঁ এইবাৰ তাৰ 93.4 হৈছে গতিকে সেইফালৰ পৰা মই সুখী আৰু গাৰ্জেন হিচাপে এইটোকে ক'ব খোজোঁ যে আজিকালি কিছুমান গাৰ্জেন আছে যে মেট্ৰিকৰ ৰিজাল্টটো হোৱাৰ পিছত মানে ল'ৰাটো বহুত নম্বৰ পালে ক'ত যাব ক'ত পঢ়াব ক'লৈ যাব এনেকুৱা এটা মানে নাৰ্ভাছনেছ এটা আহে তো গাৰ্জেনবিলাকৰ ধৈৰ্যৰ প্ৰয়োজন আছে মই এখেতৰ স্কুলতেই পঢ়ালোঁ আৰু এই কোৰ্চটো ছেকেণ্ডাৰী কোৰ্চটো মই তেখেতকেই কৈছোঁ মোৰ ল'ৰাটো যদিও ডিষ্ট্ৰিক্ট টপাৰ মই বহুত উচ্চাকাংক্ষা কৰি বাহিৰলৈ লৈ হাবু তাবু খাব খোজা নাই মই ভাবোঁ প্ৰত্যেকজন গাৰ্জেনে সেনেকুৱা চিন্তা হোৱা ভাল এই বয়সত অন্তত ল'ৰা ছোৱালীক নিজৰ মাক দেউতাকৰ দৃষ্টিত ৰাখিব লাগে যে এই 2 বছৰ অন্তত নিজৰ অধীনত ৰাখিব লাগে আৰু স্কুল বা অনুষ্ঠান মই গুৰুকুলত পঢ়ালোঁ কাৰণে গুৰুকুলেই যে বেষ্ট বাকীবিলাক বেয়া মই সেইটো কথাও ক'ব খোজা নাই হায়াৰ ছেকেণ্ডাৰী কোৰ্চটো আচলতে ছাত্ৰ ছাত্ৰী অলপ নিজৰ কথা থাকিব গাৰ্জেনৰ অলপ কেয়াৰটো বেছিকৈ লাগিব আৰু তাৰোপৰি আমাৰ ল'ৰাই ক'লে যে ছ'চিয়েল মিডিয়া আজিকালি যথেষ্ট পঢ়াৰ ফিজিক্সৱালা যিটো প্লেটফৰ্ম অংকিতে ক'লে মোৰ ল'ৰাইও কৈছে হয় আমিও দেখিছোঁ তেওঁলোকৰ ক্লাছবিলাকো আচলতে আকৰ্ষণীয় আৰু সেই ক্লাছৰ লগতে আমি স্কুলৰ যিখিনি এওঁলোকৰ কাৰবাৰ এইখিনিও দেখি আছোঁ সুন্দৰ পৰিপাটিকৈ কৰি আছে আজি যিটো এটা বেমাৰ আছে টিউশ্যন আমাৰ ল'ৰাৰ কোনো ধৰণৰ টিউশ্যন নাই আমি মাক দেউতাক দুয়োজনে অসম চৰকাৰৰ অধীনত কাম কৰা মানুহ দিনটো আমি ঘৰত নাথাকোঁ ল'ৰাই
নিজৰ চিন্তাধাৰাৰে যিখিনি কথা তেওঁ ব্যক্ত কৰিলে সেই ধাৰাৰে আমি দেখি আছোঁ সি 8-10 ঘণ্টা পঢ়ে ৰাতি 10 বজাৰ পিছত সি আৰু নপঢ়ে ৰাতিপুৱা কিন্তু ৰাতিপুৱাতেই উঠি পঢ়া আৰম্ভ কৰে দিনভৰ সি পঢ়িব পাৰে ৰাতি কিন্তু বৰ বেছি পঢ়া শুনাত নাথাকে সি অকণমান আকৌ গিটাৰ চিটাৰো কিবা কিবি চলাই থাকে সেয়াও কিন্তু ইউটিউবতেই শিকিছে এই যেতিয়াৰ পৰা হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট হ'লে ৱেইট কৰি আছে নিট পৰীক্ষা দি উঠি এই যিখিনি মাজৰ সময় পাইছে সেইখিনিও সি মিছ ইউজ কৰা নাই আপোনালোকে সোধা সেই প্ৰশ্নটোতেই উত্তৰ আছে সি ছ'চিয়েল মিডিয়াত সোমাই গৈ ইউটিউবত কিন্তু গিটাৰৰ ক্লাছ কৰি আছে গতিকে মই ভাবোঁ আজিৰ ছাত্ৰ ছাত্ৰীবিলাক নাৰ্ভাছ হ'ব নালাগে গাৰ্জেনবিলাক অলপ সচেতন হ'ব লাগে অন্তত 11-12ৰ ক্লাছখিনি নিজৰ দৃষ্টিত থাকিলে বা নিজৰ অধীনত থাকিলে মই ভাবোঁ ছাত্ৰ ছাত্ৰীৰ বিপথে যোৱাৰ মাত্ৰাটো কমি যাব নমস্কাৰ মোৰ নাম অংকিত ভূঞা মই ক্লাছ 10 বৰ্ড এক্সাম CBSEত 98.6% পাবলৈ সক্ষম হৈছোঁ মোৰ গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইং স্কুল আৰু বছৰৰ প্ৰথমৰ পৰাই শিক্ষাগুৰুসকলে বহুত ছাপোৰ্ট কৰি আহিছিল সেই ছাপোৰ্টৰ বাবে এইখিনি পাবলৈ সক্ষম হ'লোঁ মোৰ সেনেকৈ ডেইলি কোনো ফিক্স শ্বিডিউল নাছিল হ'লেও অন এন এভাৰেজ 10 ঘণ্টামান হৈ গৈছিল হয় মোৰ ডিজিটেল ক'বলৈ গ'লে ইউটিউবৰ পৰা আৰু ফিজিক্সৱালা প্লেটফৰ্মৰ পৰাও মই পঢ়িছিলোঁ লগতে শিক্ষাগুৰুখিনিৰ পৰাতো সকলোখিনি পাইছিলোঁ হ'লেও মোৰ নিজৰ অলপ বেছি ভালৰ কাৰণে সেইখিনি কৰিছিলোঁ ঘৰত